এয়া ৰাতিপুৱাই বাৰ্বি উঠি মেলি ককাকো উঠালে আৰু আমনি কৰি থকা দেখি দেউতাও সোনকালে উঠি দিলে বাৰু। আজি উঠোতে অকণমান দেৰি হৈছে, তথাপিতো দেউতাও মানে অলপ দেৰি শুৱে যদিও আজি অলপ সোনকালে উঠিলে যাতে মই কামখিনি কৰিব পাৰোঁ, তাৰ নহ'লে মানে পেপেৰাই থাকে আৰু সেই উঠি লগালগ কালাৰ পেঞ্চিলখিনি লাগে, সেইখিনি লৈ দেউতাৰ লগত অকণমান সময় এয়া কালাৰ কৰি আছে দেখিছেনে। মাজে মাজে মোক বিচাৰে, মই সেইখিনি সময়তে যেনে তেনে পটাপট মানে গা চা ধুই যিখিনি কাম কৰিব পাৰোঁ সেইখিনি কৰি ল'লোঁ আৰু এফালে ডাইৰেক্ট কিটচেনলৈ আহিলোঁ। কিটচেনত যিহেতু মই কৰিব নোৱাৰা অৱস্থাত হৈ আছোঁ আৰু এফালে বাৰ্বি মই অকণমান হেল্প কৰি দিছোঁ, বাকীখিনি কাম দেউতাকে কৰিছে। আৰু এফালে কলগেট লৈ মেলি কলগেটটো খাইহে আৰু ব্ৰাছটো নকৰে, কিন্তু নাকে চাকে লগাই লৈছে এইজনে নাকত। আৰু এফালে তেওঁ চব্জিখিনি কাটি আছে, মানে কেবেজ কাটি আছে, কবি কাটি আছে আৰু তাৰ লগত তাই মানে অলপ সময় কান্দিলে, তাইক কিবা এটা লাগে, সেইটো নিদিয়া কাৰণে পূৰা কান্দি আছে। সেইকাৰণে তাইৰ লগত অকণমান সময় ধেমালি কৰিলোঁ। ধেমালি কৰি তাইৰ লগত তাই মানে মনটো তেতিয়া পাহৰি যায় আৰু অলপমান ধেমালি কৰি দিলে কিন্তু পাহৰি যায়, অলপ সময় কান্দে কিন্তু তাইক জোকাই দিলে তাই অকণমান সময়ৰ পিছতে পাহৰি যায়। আৰু সেয়া মোৰ লগত অকণমান ধেমালি কৰি আছে। তাৰপিছত এফালে আটাখিনি মই মঠি দিলোঁ বাৰু, দেউতাকে নোৱাৰে যিহেতু মা নাই, সেইকাৰণে আমি গোটেইখিনি এফালে তেওঁ লাগি আছে, মই চাফ চিকুণ কৰি আছোঁ, দেউতাই ৰুটি বেলি দিছে, তেওঁ পুৰি দিছে আৰু এফালে বাৰ্বিৰ কাৰণেও খিচিৰি অকণমান পাতি দিলোঁ। নহ'লে তাই কি কৰে ৰাতিপুৱা সময়খিনিত প্ৰায় মানে মই ভাতেই দিওঁ, ভাত সেইটো কাৰণে দিওঁ মানে খেলি থাকেতো ভোক লাগে নহ'লে, চ' সেইকাৰণে মানে জলপান ব্যৱস্থা নকৰোঁ আৰু ডাইৰেক্ট ভাত দিওঁ, খিচিৰি বনাই দিওঁ, নহ'লে ঘিৰ লগত অকণমান ফ্ৰাই কৰি দিওঁ কেতিয়াবা। আজি অকণমান খিচিৰি বনাই দিছোঁ, মিঠা আলুৰ লগত দি দিছোঁ, কিন্তু সেয়াও মানে খাব নাখাব ঠিকনা নাই বাৰু। আৰু এফালে দেউতাও পূৰা লাগি আছে, দেউতাও মানে এইখিনি কামত হেল্প কৰি দিয়ে আৰু যিকণ সময় আমি মই যদি নোৱাৰোঁ, আৰু যিহেতু মাও নাই তেওঁ হেল্প কৰি দিয়ে বনোৱা মেলাত, আৰু সেইখিনি কৰি দিলে বহুতখিনি সকাহো পোৱা যায় বাৰু। আৰু যি কি নহওক তেওঁ মানে নিজে আহি হেল্প কৰি দিয়ে বা কৈ দিলেও কৈ দিয়ে দেউতাই এইটো কৰি দিব নেকি, বা কেতিয়াবা আমাক ভাজিখন কাটি দিব ক'লে কাটি দিয়ে, প্ৰায়তো মই কাটোৱেই, কিন্তু কেতিয়াবা মানে মায়েও দি দিয়ে শাককণ কুটি দিবলৈ, তেতিয়া তেওঁ ধুনীয়াকৈ কুটি দিয়ে। আৰু এইফালে সকলোবোৰে খাই বৈ আজৰি হৈ এয়া মই বাচনকেইটা পটাপট ধুই লৈছোঁ আৰু তাইকো গা ধুৱাব লাগিব, পানী গৰম কৰি থৈছোঁ এই পটাপট গা ধুবৰ কাৰণে। আৰু দেউতাকে এফালে দোকানলৈ যাবলৈ মানে ৰৈ আছে, তাই মানে নহ'লে পিছে যায়তো, আৰু দোকানলৈ যোৱা মানে হৈ গ'ল আৰু চিপছ আনিব কিবা আনিব, নহ'লে আৰু সেইখিনি খালে আৰু ভাতখিনিতো খাবলৈ নোৱাৰে। এফালে দেউতাকে মনে মনে পলাইছে, সেইখিনি মানে মই কাপোৰখিনি মেলি লওঁ বোলো, তাই মানে দেখা পাই যি কান্দন বাপৰে, মানে দিতাকৈ বহুত কান্দিছে আৰু, কিন্তু উপায়ো নাই, কান্দিলেও আমি কিছুমান ল'ৰা ছোৱালীক ধৰক কান্দিলে সকলো বস্তু দিব লাগিব সেইটো কথাও নহয়। এতিয়া ওলাই গ'লে যে তাই চিপছ পেকেট যে পাব, নহ'লে চিপছ পেকেট খাই দিলে সেইটোতো বৰ ভাল নহয়, তো সেইকাৰণে মানে দেউতাকেও মনে মনে ওলাই গ'ল, গৈ মেলি আহিলেও বৰ পটককৈ আহিলে, আৰু তাইক গা ধুৱাবলৈ ৰেডি কৰি দিছোঁ। তাৰপিছত মোৰ মানে ভিতৰত বহুতখিনি কাম বাকী আছে, আজি মানে লেট হোৱাৰ বাবে দেৰি হৈ গৈছে আৰু কাম কৰিব পাৰি, সেইকাৰণে তেওঁক ক'লোঁ তুমি বেটিক গাটো ধুৱাই দিয়াগৈ, আৰু মই এফালে বিচনা ঠিক কৰি লওঁ, মানে ৰ'দটো থাকোঁতে গাটো ধুৱাই দিলে ভাল হয়, আৰু অকণমান ৰ'দটোও পাব তেতিয়া। আমাৰ ভিতৰতে যিহেতু ৰ'দটো পৰে, বিচনাতে ৰ'দটো পৰে, সেইকাৰণে মই গোটেই খিৰিকিখিনি খুলি দিওঁ, খিৰিকিখিনি খুলি পৰ্দাবিলাক চব দাঙি দিওঁ, আৰু ৰ'দটো পৰিলে ইমান ভাল লাগে ন ঠাণ্ডা দিনত। তাৰপিছত এইখিনি মই পটাপট কৰি লওঁ বোলো, তেতিয়া তাই আহি মেলি আৰু গা পা ধুই মেলি অকণমান দেৰি পানীখিনিত খেলে, সেইকাৰণে বাবে দেউতাকক ক'লোঁ তুমি অকণমান, কাৰণ মই ৰৈ থাকিলে মানে মোৰ বাকী কামখিনি নহয়, চ' সেইটো কাৰণে তেওঁকে ক'লোঁ। আৰু এফালে মোৰ বিচনাখন অলমষ্ট জাপি হৈ গ'ল বাৰু, এইফালে তাই কান্দি আছে, এইফালে কাপোৰ এইখিনিও জাপিবলৈ আছিলে, সেইখিনি জাপি মেলি আৰু তাইকো লৈ আহিলোঁগৈ। তাই মানে নাহে, পানীৰ পৰা আহিবলৈ নিবিচাৰে, আৰু কাপোৰ পিন্ধাওঁতে যে ইমান দিগদাৰী নহয়, তাই মানে কাপোৰ পিন্ধিবলৈ নিবিচাৰে, তাই মানে ফুচলাই পিন্ধাব লগা হয়, আৰু এফালে ক্ৰীম লগাবলৈ, আৰু ক্ৰীমটো পালে
পালে জানে আৰু ল'ৰা ছোৱালীবিলাক কেনেকুৱা হয় ক্ৰীম পালে কিবা পালে মানে গোটেই মানে উলিয়াই পেলায় আৰু তাইও মানে লগাবলৈ বৰ ইচ্ছা কৰে সেইকাৰণে কান্দি থকাৰ কাৰণে মই দি দিবলৈ ক'লোঁ ক্ৰীমটো কিন্তু তাইক মানে লগাই আছে উলিয়াই আছে গোটেইখিনি আগৰ ক্ৰীমটোতো শেষ কৰিলে দেউতাকে নতুনকৈ এটা আনি দিছিলে সেইটো মানে উলিয়াই দিব লাগে দেখিছেনে উলিয়াই নিদিলে মানে একদম চিঞৰ এটা দিব যিটো চিঞৰ দিব মানে এনেকুৱা লাগি যায় যেন এই হ'ব দি দিয়া এনেকুৱা টাইপ হৈ যায় সেই আৰু তাই মানে ডাঙৰ হৈছে নহয় ডাঙৰ হৈ মানে এতিয়া এনেকুৱা অকণমান ফ্লৰেল টাইপৰ ফ্ৰকবিলাক পিন্ধিবলৈ খুব ভাল পায় আৰু পিন্ধি মেলি প্ৰায় ঘূৰি থাকিব আৰু সেইবিলাক মই কেপচাৰ কৰিব নোৱাৰোঁ কৰিব বিচাৰোঁ কিন্তু সেইটো টাইমত মানে নোৱাৰোঁ আৰু কিবা নহয় কিবা বিজি হৈ থাকোঁ আৰু তাই মানে সেইটো গোটেই উলিয়াই শেষ কৰিব পাৰোঁ আৰু মানে উপায় নাই আৰু মানে আৰু যিমান সোনকালে পাৰোঁ তাইক কৰি মেলি মোৰ আৰু অলপ কাম আছে সেইখিনি কৰিম বুলি ভাবিছোঁ কৰি ল'লে কামখিনি কৰি ল'লে মানে আজৰি লাগে আৰু আমাৰ ঘৰৰ সদায় এনেকুৱাই হয় মানে মা নহ'লে মায়ে হেল্প কৰি দিয়ে আজি মা নাই কাৰণে মানে অলপমান এনেকুৱা হৈছে আৰু দেউতা হেল্প কৰি দিব লগা আছে মায়ে আধা আধি কাম কৰি দিয়ে তো বাকীখিনি কাম মই কৰোঁ তো সেইকাৰণে এইবোৰ পটাপট গাটো ধুৱাই ল'লে মানে ল'ৰা ছোৱালী গাটো ধুৱাই লোৱা মানে আৰু একদম ডাঙৰ কাম আৰু মাকবিলাকৰ আৰু মই মানে বহুত আজৰি মানে এনেকুৱা লাগে আৰু বহুত আজৰি হৈ গ'লোঁ যেন সেনেকুৱা লাগে গলা নাই নেকি ওলাব চাগে আৰু মানে তাইৰ লগত যুঁজি ফাইনেলি কাপোৰটো যেনে তেনে পিন্ধাব পাৰিলোঁ যি টি কাপোৰ নিপিন্ধে এতিয়াৰ পৰাই এইটো নিপিন্ধিলোঁ তাৰপিছত মানে মই ডিচাইড কৰিলোঁ মানে কি সৰু কুকুৰা পোৱালি আমাৰ মানে কি কুকুৰা আছিলে 5জনীমান আছিলে তাই মানে গোটেই বেমাৰ লাগি মৰিলে তাই এজনীহে বাচি আছে তাই মানে উমনিত বহি আছিলে বাকীকেইজনী উমনিত বহিছিলে কিন্তু মানে বেয়া লাগি যায় আৰু মানে বাকী উমনিত বহি থকা কুকুৰাও মানে মৰি গ'ল আৰু জ্বৰ উঠিছিলে আৰু আপোনালোকে কোনোবা যদি জানে মানে কি কৰিলে ভাল হয় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এফালে এয়া গঁৰালটো অকণমান চাফা কৰি দিছোঁ আৰু গোটেইকেইটি যাব লগা হৈছে আৰু উপায় নাই মানে নহ'লে মায়ে অকলে কৰে সদায় আজি মই কৰিছোঁ কাৰণ ময়ো ইমান ভালদৰে নাজানো দেউতাক সুধি লৈছোঁ কুকুৰা পোৱালিকেইটা কেনেকৈ কি ক'ত থৈ লয় তেওঁ ধৰি দিলে হাজবেণ্ডে ধৰি মেলি সেইকেইটা হেৰি কৰি দিলে আৰু সেইকাৰণে পটাপট কৰি লৈছোঁ আৰু বেটিও তাৰ লগতে লাগি গোটেইখিনি চাফা কৰি ঝাৰু মাৰি দিলোঁ চাফা কৰি দিলোঁ কাৰণ পোৱালি 4টা আছে আৰু সেইকেইটা বাচি গ'লেও বহুত আৰু ভাল লাগে ন এনেই কুকুৰা কেইটামান থাকিলে ভাল লাগে আমাৰ ঘৰত ধৰ ইয়াত নাখায় কোনো নাখায় বা না বিকি দিয়ে নে নিজৰ ঘৰত মাৰি খাই নকৰে আৰু এনেই মৰমতে পোহে আৰু তাৰপিছত এইফালে মই সেইখিনি কৰি মেলি লগালগ তাহাঁতক মানে থালি এখনতে পানী এখিনি দি থৈ দিছোঁ অকণমান দি দেউতাই ক'লে এইকেইটা ৰ'দতে থাকক বুলি সেইকাৰণে পোৱালিকেইটা ৰ'দতে আছে আৰু এইফালে দেউতাই অকণমান পানী মাৰি দিছে এখন চাফা কৰি দিছে তাৰপিছত মই আহিলোঁ এইফালে এয়া জাবৰখিনি জ্বলাবলৈ আহিলোঁ যোনবিলাক কেৰি বেগ থাকে সেইখিনি মই জ্বলাই পেলাওঁ সেইখিনিতে জ্বলাই পিনি তাৰপিছত বাকীখিনি পেলাই দিলোঁ আৰু আজিলৈ ইমানে বেলেগ ভিডিঅ' কৰিব নোৱাৰিলোঁ তাৰপিছত ডাইৰেক্ট ঘৰ মুচিবলৈ আহিলোঁ পটাপট ঘৰটো মুচি মেলি আজিলৈ ইমানে টিল দেন টেক কেয়াৰ